খবৰত এইবাৰ বিজেপি বিজয় হ'ব আৰু যিটোক লৈ দলৰ কৰ্মকৰ্তাসকলেও যথেষ্ট দিনৰ পৰা কাম কৰি আছে আৰু এটাই নিৰ্বাচনী প্ৰচাৰত এটাই কথা আছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তিতাবৰ ৰাইজে এইবাৰ আশীৰ্বাদ কৰিব লাগে আৰু তিতাবৰ উন্নয়নটো মূল কথা আছিল আমাৰ যে আমি বিচাৰিছিলো যে তিতাবৰ বহুত পিছপৰা এটা সমষ্টি হৈ গৈছে ৰাস্তা পদূলিৰ অৱস্থা বেয়া সকলো ফালৰ পৰা পিছ পৰি আছে গতিকে যিটো মূল লক্ষ্য হিচাপে লৈ আমি আচলতে নিৰ্বাচনী প্ৰচাৰ কৰিলো তো ৰাইজে নিশ্চিতভাৱে মই ভাবো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত থাকি তিতাবৰখনক আগবঢ়াই নিয়াৰ পোষকতাৰে ভোট দিছে যাৰ বাবে খুব আশাবাদী আৰু খবৰত এইবাৰ বিজেপি বিজয় হ'ব আৰু যিটোক লৈ দলৰ কৰ্মকৰ্তাসকলেও যথেষ্ট দিনৰ পৰা কাম কৰি আছে আৰু এটাই নিৰ্বাচনী প্ৰচাৰত এটাই কথা আছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তিতাবৰ ৰাইজে এইবাৰ আশীৰ্বাদ কৰিব লাগে আৰু তিতাবৰ উন্নয়নটো মূল কথা আছিল আমাৰ যে আমি বিচাৰিছিলো যে তিতাবৰ বহুত পিছপৰা এটা সমষ্টি হৈ গৈছে ৰাস্তা পদূলিৰ অৱস্থা বেয়া সকলো ফালৰ পৰা পিছ পৰি আছে গতিকে যিটো মূল লক্ষ্য হিচাপে লৈ আমি আচলতে নিৰ্বাচনী প্ৰচাৰ কৰিলো তো ৰাইজে নিশ্চিতভাৱে মই ভাবো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত থাকি তিতাবৰখনক আগবঢ়াই নিয়াৰ পোষকতাৰে ভোট দিছে যাৰ বাবে খুব আশাবাদী আৰু